সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা যদি চাই আপোনালোকৰ ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিশ্ৰুতি দিছে যে আপোনালোকক অহাবাৰ 2 লাখ চাকৰি দিব। আৰু আপোনালোকে যদি বাৰে বাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ট্ৰল কৰি থাকে 2 লাখৰ ঠাইত 4 লাখ লোকক চাকৰি প্ৰদান কৰিব বুলি জনাইছে। আহি আছে বিধানসভা নিৰ্বাচন। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ অসমত প্ৰত্যেক বছৰে 1 লাখ লোকক নিযুক্তি প্ৰদান কৰিব। প্ৰত্যেক বছৰে 1 লাখ লোকক নিযুক্তি প্ৰদান কৰিলে 5 বছৰত 5 লাখ লোকক নিযুক্তি দিম বুলি কৈছিলে, কিন্তু সেইটো পূৰণ কৰিব নোৱাৰিলে। তেখেতে 5 বছৰত প্ৰায় 2 লাখৰ ওচৰা-ওচৰি লোকক চাকৰি প্ৰদান কৰিলে। তো 26ৰ নিৰ্বাচনত যদি পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হয়, তেতিয়া তেখেতে 2 লাখ লোকক চাকৰি দিম বুলি কৈছে। আৰু যদি বিৰোধী পাৰ্টীয়ে বেছিকৈ ট্ৰল কৰি থাকে 2 লাখৰ ঠাইত 4 লাখ লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। মইতো কম যিমান পাৰে এতিয়া ট্ৰল কৰক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক, তেতিয়াহে 2 লাখৰ ঠাইত 4 লাখ বাপ্পাকে তেখেতে খঙতে দি দিব, যা লৈ লওক চাকৰি লৈ লওক। গতিকে যিমান পাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এই চাকৰিৰ ক্ষেত্ৰক লৈ ট্ৰল কৰক, তেতিয়া 2 লাখৰ জেগাত 4 লাখ লোকে চাকৰি পাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ বিস্ফোৰণৰ ওপৰত। খবৰ ওলাই পৰিছে দিল্লীৰ বিস্ফোৰণত পাকিস্তানৰ হাত আছে। এইটো খবৰলৈ পৰিছে জম্মু কাশ্মীৰৰ 4জনকৈ চিকিৎসকো জড়িত আছে এই বিস্ফোৰণৰ লগত। খবৰ লোৱা অনুসৰি তেখেতলোকৰ ঘৰৰ পৰা কিছু আপত্তিজনক সা সম্পত্তি উদ্ধাৰ কৰা হৈছিল। তাৰ পাছতেই তেওঁলোকক দিল্লীৰ বিস্ফোৰণৰ পূৰ্বেই গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ ঘৰত প্ৰায় 2900 কেজি বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছিলে। AK-47 ৰাইফল উদ্ধাৰ হৈছিলে। লগতে ৰাইফল আৰু সজীৱ গুলি উদ্ধাৰ হৈছিলে এই কেইজন লোকৰ ঘৰৰ পৰা। আৰু তেওঁলোকক জম্মু কাশ্মীৰৰ পৰা বিস্ফোৰণৰ পূৰ্বেই গ্ৰেপ্তাৰ কৰা হৈছিলে। এতিয়া পাকিস্তানৰ হাত থকাৰ সন্দেহ পোৱা গৈছে এই বিস্ফোৰণৰ সৈতে। কিন্তু সবচে শ্বকিং খবৰটো হৈ গ'ল কি, পাকিস্তানতো যোৱাকালি এটা আত্মঘাতী বোমা ব্লাষ্ট হয়, য'ত নেকি 9জন লোকৰ মৃত্যু হৈছে। তো এতিয়ালৈকে আমি সঠিকভাৱে ক'ব নোৱাৰিম যে আমাৰ ভাৰতত হোৱা বা দিল্লীত হোৱা সেই বিস্ফোৰণত কাৰ হাত আছে কাৰ হাত নাই, সেয়া অনাগত সময়ত আমি গম পাম। এইবিলাক অকণমান চেঞ্চিটিভ টপিক, ইয়াৰ ওপৰত বৰ বিশেষ মতামত নিদিয়াটোৱে ভাল। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিকাশ অসমৰ ওপৰত। বিকাশ অসমক এতিয়া এৰেষ্ট কৰা হৈছে। বিকাশ অসমে কৈছে মোক ষড়যন্ত্ৰ কৰি ফচুৱা হৈছে, একো নকওঁ, জাষ্ট জুবিন দাই ন্যায় পাব লাগে। জয় জুবিন দা ধ্বনিৰে তেখেতে থানাত হাজিৰ হয়গৈ। তো বিকাশ অসম এনেকুৱা নহয় যে তেখেতে কেৱল বেয়া কামেই কৰিছে। মানি লৈছোঁ বিকাশ অসমে বেয়া কাম কৰিছে, তেখেতে ধন দাবী কৰিছিলে। তেখেতে কৈছে তেখেতে ধন দাবী কৰা নাই, কিন্তু মানি লৈছোঁ তেখেতে ধন দাবী কৰিছে বুলি। কিন্তু এইটো আমি মানিব লাগিব যে বিকাশ অসমে বহু লোকক সহায় কৰিছিলে। যেতিয়াই নেকি গুৱাহাটী মহানগৰীত কোনো এজন ব্যক্তিক তেজৰ প্ৰয়োজন হৈছিলে, তেতিয়া সেই মানুহসকলে ডাইৰেক্টলি বিকাশ অসমক যোগাযোগ কৰিছিলে। আৰু বিকাশ অসমে তেওঁলোকক ৰক্ত দিয়াৰ ক্ষেত্ৰত বা তেজ দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিলে। তো অসমৰ মানুহে বিকাশ অসমৰ সহায়ৰ কথা পাহৰি গ'ল আৰু এতিয়া সামাজিক মাধ্যমত বিকাশ অসমক ট্ৰল কৰিবলৈ লাগিছে। আমিও বৰ বিশেষ ছাপোৰ্ট কৰিব নোৱাৰোঁ, নহ'লে আমাৰ ওপৰতো ডাইৰেক্টলি একশ্যন লৈ ল'ব। আৰু যি কি নহওক, তেখেতৰ পত্নীয়ে তেখেতক অপেনলি ছাপোৰ্ট কৰিব পাৰে, কিন্তু তেখেতৰ পত্নী। এতিয়া বিকাশ অসমৰ পত্নীয়ে যোৱাকালি ফেচবুক পোষ্ট কৰিছে যে অনাগত সময়ত যদি বিকাশ অসমক কোনো এজন ব্যক্তিয়ে তেজ বিচাৰি ফোন কৰে, তেনেহ'লে প্ৰথম বাধা দিয়া মানুহগৰাকী ময়ে হ'ম। কাৰণ বিকাশ অসমে সহায় কৰিছিলে অসমৰ মানুহক, আৰু সেই সহায়ৰ মূল নুবুজিলে অসমৰ জনসাধাৰণে। গতিকে অনাগত সময়ত যেতিয়া নেকি বিকাশ অসম মুকলি আকাশৰ তললৈ আহিব আৰু যেতিয়া মানুহে বিপদত পৰি পুনৰবাৰ বিকাশ অসমক সহায় বিচাৰিব, তেতিয়া কিন্তু অসমৰ ৰাইজক সহায় নকৰিবৰ কাৰণে বাধা প্ৰদান কৰা প্ৰথমগৰাকী মহিলা হ'ব তেখেতৰ পত্নী, আৰু দ্বিতীয়জন ব্যক্তি হ'ম মই। কিয়? এই কাৰণেই, কাৰণ তেখেতে সহায় কৰিছে, সেইটো আমি মানিবই লাগিব। তাৰ সত্ত্বেও মানুহে তেখেতক ইমানেই সাংঘাতিক ৰকমে ট্ৰল কৰিছে, গাড়ী কিনাৰ পৰা আৰম্ভ কৰি তেখেতে কোৰ্ট মেৰেজ কৰাৰ পৰা আৰম্ভ কৰি ধন দাবীৰ যিটো খবৰ ওলাইছে সেইটোলৈকে তেখেতক ইমানেই ট্ৰল কৰিছে, সেইটো বৰ বেয়া কথা। তেখেত এতিয়ালৈকে দোষী সাব্যস্ত হোৱা নাই,
সেইটো আইনৰ কাম আইনে দোষী সাব্যস্ত কৰিব বা সেইটো প্ৰমাণ কৰিব আমাৰ কাম যে আমি নিৰপেক্ষভাৱে কোনো এটা যুক্তি দিয়া কিন্তু আমি কি কৰিছো তেখেতক দোষী সাব্যস্ত কৰিয়ে দিছো আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে দিল্লীত যি নেকি বোমা বিস্ফোৰণ হৈ গ'ল দিল্লীৰ বোমা বিস্ফোৰণৰ পাছত আমাৰ অসমৰ একাংশ লোকে সেই বোমা বিস্ফোৰণক ছাপোৰ্ট কৰিছে একাংশ লোকে ফূৰ্তি লাভ কৰিছে দিল্লীৰ বোমা বিস্ফোৰণৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে দিল্লীৰ ঘটনাক লৈ আনন্দিত হৈছে একাংশ এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে এইসকল ব্যক্তিৰ ব্ৰেকগ্ৰাউণ্ড পৰীক্ষা কৰা হ'ব প্ৰয়োজন হ'লে একাংশ ব্যক্তিক গ্ৰেফতাৰো কৰিম তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ডিজিপিক নিৰ্দেশনা দিয়া হৈছে অসমত যাতে সন্ত্ৰাসবাদে মূৰ দাঙি উঠিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব বুলি জনাইছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অপেনলি ছাপোৰ্ট কৰিম এই ক্ষেত্ৰত যিসকল লোকে নেকি সন্ত্ৰাসবাদীক বা যিসকল লোকে নেকি দিল্লীৰ বিস্ফোৰণক ছাপোৰ্ট কৰিছে তেওঁলোকক মোৰ বোধেৰে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ আপুনি কি ভাবে কমেন্ট সেকশনত জনাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে বম ব্লাষ্ট হ'ল ভাৰতত আৰু এতিয়া ভয় খাইছে পাকিস্তানে ভয় খাইছে যে আকৌ এবাৰ হয়তো ভাৰতে খঙতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব পাৰে বুলি এতিয়া পাকিস্তান ভয়ত আতংকিত হৈ আছে যাৰ কাৰণে নেকি এতিয়া পাকিস্তানত হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি খবৰ ওলাই পৰিছে কাৰণ আমাৰ ভাৰতত যি নেকি বোমা বিস্ফোৰণ হ'ল সেই বোমা বিস্ফোৰণত পাকিস্তানৰ হাত থকাৰ উমান পোৱা গৈছে আৰু সেইটো যদি প্ৰমাণিত বাদেই দিলো আমাৰ ভাৰতৰ গৃহমন্ত্ৰী বা প্ৰতিৰক্ষা মন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী এনে এজন ব্যক্তি প্ৰমাণ হওক বা নহওক মুঠৰ ওপৰত উমান পোৱা গৈছে যিহেতু পাকিস্তানৰ ওপৰত একশ্যন লোৱাটো 100% চিয়ৰ বুলি মই ভাবোঁ গতিকে তেনে অৱস্থাত পাকিস্তান এতিয়া আতংকিত হৈ গৈছে অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তান বৰ বেয়াকৈ জুৰুল হৈছিলে আৰু আকৌ এবাৰ যদি বেক টু বেক পাকিস্তানত এটেক কৰিবলৈ হয় ভাৰতে পাকিস্তানৰ অৱস্থা বেয়া হৈ যাব যাৰ কাৰণে পাকিস্তানে হাই এলাৰ্ট জাৰি কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 18 নৱেম্বৰ তাৰিখে জুবিনদাৰ জন্মদিন আহি আছে বেছি দিন নাই এইবাৰ ৰাজ্যিক বিজেপিয়ে জুবিনদাৰ জন্মদিন মেগাকৈ আয়োজন কৰিব বুলি উল্লেখ কৰিছে খবৰ লোৱা অনুসৰি 18 নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মেগা জন্মদিন পালন কৰিব ৰাজ্যিক বিজেপিয়ে জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উপলক্ষে বিশেষ পদক্ষেপ ল'ব এইবাৰ বিজেপিয়ে 53 জিলাত 53 স্থানত অনুষ্ঠিত কৰিব ৰক্তদান শিবিৰ প্ৰতিটো সমষ্টিতে কৰিব নাহৰ পুলিৰ ৰোপণ সংবাদমেল যোগে জনাই দিলীপ শইকীয়াই এই গোটেই কথাটো তো বন্ধু বান্ধৱীসকল মোৰ মতে তাৰ পূৰ্বে যদি জুবিনদাই ন্যায় পায় এটলিষ্ট 18 তাৰিখৰ দিনাখন যদি জুবিনদাই ন্যায় পায় সেইটো আৰু বেছি ভাল লাগিব তেখেতৰ জন্মদিনটো মেগাকৈ পতাতকৈ তেখেতক যদি ন্যায় দি দিয়ে ন সেলুট পুৱা কাম কৰিব বিজেপিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰলৈ পৰিছে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে চাপৰ মুখৰ উৰণীয়া সেতুৰ উন্মোচন কৰে খবৰ লোৱা অনুসৰি কেইবাটাও কাৰ্যসূচীৰে ৰহাত যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ উপস্থিত আছিল চাপৰ মুখৰ ৰেলৱে উৰণীয়া সেতু মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো আমাৰ অসমত কেইবাখনো কিন্তু ফ্লাইঅভাৰ হ'ল কেইবাখনো উৰণীয়া সেতু হ'ল তো সেইভাবে অৱশ্যে আমি অকণমান ধন্যবাদ দিব লাগিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে 69 টকাত সুলভ মূল্যত 1 কেজিকৈ দালি বিতৰণ কৰিছে অসমৰ হিতাধিকাৰীসকলক ৰেচন হিতাধিকাৰীসকলক 69 টকাত 1 কেজিকৈ দালি বিতৰণ কৰিছে কিন্তু কিছুমান দালি এনেকুৱা দেখা পোৱা গৈছে যিবিলাক দালিৰ নেকি গজালি ওলাই গৈছে এতিয়া গজালি ওলোৱা দালি খালে ভাল নে বেয়া সেই সম্পৰ্কে ক'বলৈ মই আপোনালোকক নাযাওঁ কিন্তু যোৱাকালি কিছু ভিডিঅ' ফুটেজ ভাইৰেল হৈছে যিবিলাকত দেখিবলৈ পাইছোঁ চৰকাৰে দিয়া দালি গজালি ওলাই গৈছে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ মন্ত্ৰী মহোদয় আপুনি অকমান চাব লাগিছিলে তো এটলিষ্ট ফাইন কোৱালিটিৰ দালি দিলে ভাল লাগিলেহেঁতেন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা লখিমপুৰৰ চিত্ৰশিল্পী নীলিম মহন্তই 2020 চনত লখিমপুৰৰ বাইপাছত অংকন কৰিছিলে জুবিনদাৰ এখন বিশাল ফটো তো নীলিম মহন্ত 2020 চনৰ পাছৰে পৰা ভাইৰেল হ'ল তেখেতক জানিবলৈ ল'লে অসমৰ ৰাইজে এতিয়া তেখেত এজন খুব ডাঙৰ চিত্ৰশিল্পী তো জুবিনদাৰ যিখন নেকি ফটো অংকন কৰিছিলে 2020 চনত সেই ফটোখন বৰ্তমানে লাহে লাহে মুছ খাবলৈ ধৰিছিলে তো ৰাইজৰ অনুৰোধত বা তেখেতৰ নিজা প্ৰচেষ্টাত পুনৰবাৰ
সেই ফটোখনে প্ৰাণ পাই উঠিলে তেখেতে পুনৰবাৰ মেক অভাৰ কৰিলে সেই ফটোখন তো লখিমপুৰবাসী ৰাইজ আপোনালোকে পুনৰবাৰ ফটো ক্লিক কৰিবলৈ যাব পাৰে জুবিন দাক শ্ৰদ্ধাঞ্জলি বা মইতো ৰিকুৱেষ্ট কৰিম পাৰিলে আপোনালোকে জুবিন দাৰ সেই ফটোখনৰ তলত সদায় বন্তি প্ৰজ্বলন কৰিব খুব এটা সুন্দৰ স্থানত আছে অহা যোৱা কৰোঁতে সকলোৱে দেখা পাই থাকে এটা খুব সুন্দৰ স্থানত অংকিত কৰি থোৱা হৈছে জুবিন দাৰ ফটোখন পাৰিলে আপোনালোকে অকণমান সন্মান জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিধায়ক শ্বেৰমান আলীৰ ওপৰত যোৱাকালি বিধায়ক শ্বেৰমান আলীয়ে এটা ৰাস্তা উদ্বোধন কৰিবলৈ গৈছিলে আৰু সেই ৰাস্তাটো জুবিন দাৰ নামত উৎসৰ্গিত আছিলে তেখেতে জুবিন দাৰ নাম থকা ফলকখন দেখি খঙত ঠিকাদাৰক গালি পাৰিলে তেখেতে ঠিকাদাৰক কৈছে ঘেণ্টা ঠিকাদাৰ হৈছ নেকি এইবিলাক বনাইছ এতিয়া একাংশ লোকে কৈছে যে শ্বেৰমান আলীয়ে জুবিন দাৰ নাম দেখি এনেকৈ খং কৰিছে বুলি কিন্তু প্ৰকৃততে শ্বেৰমান আলীৰ ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণকৈ চাই যোৱাকালি তেন্তে গম পাব জুবিন দাৰ নামটো দেখি তেখেতৰ খং উঠা নাই ফলকখন যে এনেকৈ নিৰ্মাণ কৰিছে আৰু জুবিন দাৰ নামটো যে তেনেকৈ অংকন কৰিছে সেইটো ভাল পোৱা নাই লগতে সম্পূৰ্ণ বানানবিলাক ভুল গোটেই বানানবিলাক ভুলকৈ লিখিছে যাৰ কাৰণে নেকি খং কৰিছে তেখেতে কৈছে যে গোটেই অসম জ্বলি আছে তেখেতে কৈছে যে জুবিন দাৰ নামত তহতে এনেকুৱা ধৰণৰ কাম কৰিছ এইটো নহ'ব মুঠতে এইটো শুধৰণি কৰ তো সেই বস্তুটো বেয়া পাইছে জুবিন দাৰ নাম দেখি খং কৰা নাছিলে মই ভিডিঅ'টো চালোঁ সেইবাবে আপোনালোকক জনালোঁ মানে মাইণ্ডত অলপমান বেয়া ভাৱধাৰাবিলাক ভৰাই ৰাখিব নালাগে তাৰ কাৰণে জনাই দিছোঁ আৰু আন কোনো একো নাই যাতে আপোনালোকেও বুজি উঠক যে যোৱাকালি শ্বেৰমান আলীয়ে জুবিন দাৰ নাম দেখি যিটো নেকি খং কৰিছিলে একজেক্টলি তেখেতৰ নামটো ভুল হৈ থকাৰ কাৰণেহে খং কৰিছিলে মানে এনেই খং কৰা নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আমাৰ অসমৰ সংবাদ মাধ্যমত ওলাইছিলে যে বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যু হ'ল বুলি কিন্তু খবৰটো মিছা তেখেত অসুস্থ হৈছিলে চিকিৎসালয়ত ভৰ্তি হৈছিলে তেখেত বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ কিন্তু তেখেতৰ মৃত্যু হোৱা নাই এই কথা জনালে তেখেতৰ পত্নীয়ে চাওকচোন বাৰু মিডিয়া কেনেধৰণৰ কাম কৰে একো ভেৰিফাই নকৰাকৈ নিউজবিলাক মুঠতে চিপকাই দিয়ে মুঠতে টিআৰপি পাব লাগে লাইক শ্বেয়াৰ কমেণ্ট লাগে বছ সেইটোৱে কথা আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী মহানগৰীত এতিয়া গুৱাহাটীৰ প্ৰশাসনে সম্পূৰ্ণৰূপে বন্ধ কৰিছে ৰেলী সমদল প্ৰতিবাদ এই সকলোবিলাক বন্ধ কৰিছে গুৱাহাটী প্ৰশাসনে খবৰ অনুসৰি গুৱাহাটীৰ জিলা প্ৰশাসনে জাৰি কৰিছে BNSS 163 ধাৰা যাৰ জৰিয়তে এতিয়া গুৱাহাটী মহানগৰীত কোনো লোকে সমদল উলিয়াব নোৱাৰিব প্ৰতিবাদ কৰিব নোৱাৰিব ৰেলী উলিয়াব নোৱাৰিব যদি বিভাগীয় পক্ষই কৰে সেইটো পাছৰ কথা কিন্তু আন কোনোৱে হয়তো চাগে কৰিব নোৱাৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাৰ মৃত্যুৰ সৈতে জড়িত থকা সকলোবিলাক তথ্য এতিয়াহে মোৰ মতে প্ৰকৃততে ফাদিল হ'ব এতিয়াহে প্ৰকৃততে CIDয়ে সকলোবিলাক তথ্য চাগে লাভ কৰিব খবৰলৈ পৰিছে জুবিন দাৰ হত্যাৰ সৈতে জড়িত থকা 4 অভিযুক্তৰ মোবাইল লৈ এতিয়া দিল্লীলৈ পুৰি ৰাওনা হ'ব CIDৰ দলটোৱে এতিয়া সম্পূৰ্ণ ডাটা ৰিকভাৰ কৰিব সেই 4 অভিযুক্তৰ মোবাইলত আৰু সেই ডাটাসমূহৰ বেছত এতিয়া একশ্যন হয়তো ল'ব পাৰে বহুত দিনৰ পৰা মই ভাবি আছিলোঁ কথাটো কোৱা নাছিলোঁ আজি কৈ দিছোঁ যে মই ভাবি আছিলোঁ যে আজিকালি সব বস্তুবিলাক যিহেতু অনলাইন তো ডাটাবিলাক উদ্ধাৰ কৰিলেতো গম পোৱা যাব ন এটাকৈ কথা গম পোৱা যাব কি হৈছিলে কি নাই হোৱা গতিকে এতিয়া সকলোবিলাক তথ্য ওলাই পৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু আইফোন ব্যৱহাৰ কৰে নেকি কমেণ্ট ছেকশ্যনত জনাবচোন আইফোন ব্যৱহাৰকাৰীসকল কিন্তু বিৰাট ক্ৰেজি মানুহ আইফোনে ইমান দামী মোবাইলবিলাক লঞ্চ কৰে প্ৰত্যেক বছৰে তেওঁলোকে লঞ্চ কৰে আৰু প্ৰত্যেক বছৰে আইফোন ইউজাৰ্ছসকলে আইফোন সলনি কৰি থাকে প্ৰত্যেকবাৰে তেওঁলোকে নতুনত্ব কিবা আনি থাকে আৰু প্ৰত্যেকবাৰে আইফোন ইউজাৰ্ছসকলে আইফোন সলনি কৰি থাকে যিবিলাকে নেকি পইচা পাতি যোগাৰ কৰি নিজৰ কষ্টৰ ধৰণেৰে লয় সেইবিলাক বেলেগ কথা কিন্তু যিবিলাকৰ নেকি উপৰুৱা টকা আছে তেওঁলোকে প্ৰত্যেক বছৰে আইফোন সলনি কৰি থাকে এতিয়া তেওঁলোকৰ কাৰণে আইফোনে লঞ্চ কৰিছে আইফোন কেৰি বেগ আৰু আইফোন কেৰি বেগৰ দাম শুনিলে আপোনালোকে আচৰিত হ'ব সৰু আইফোন কেৰি বেগটোৰ দাম হ'ব 14000 টকা আৰু ডাঙৰ আইফোন যিটো নেকি দীঘল আইফোন থাকে মানে যিটো নেকি মিনিৰ ওপৰটো আৰু তো সেই আইফোনটো কেৰি বেগটোৰ দাম হ'ব 20000 টকা কেৰি বেগটোৰ দামে 20000 টকা আৰু সৰুটোৰ দাম 14000 টকা পা বাপেকে মজা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি চাহ জনগোষ্ঠীয় লোকৰ প্ৰায় 4000তকৈও অধিক লোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ভগৱান বিৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জনাই
আদিবাসী লোকসকলক 4673খন ম্যাদী পট্টা প্ৰদান কৰে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তেখেতে জনাইছে যে আমাৰ অসমৰ বিভিন্ন স্থানত য'ত য'ত নেকি উচ্ছেদ অভিযান চলোৱা হৈছিলে আৰু য'ত য'ত পাৰে তাতে এতিয়া আমাৰ অসমৰ ভূমিপুত্ৰসকলক মাটিৰ ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰি দিব আৰু যোৱাকালি 4700তকৈও অধিক লোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰে। তো ইমান এটা ভাল খবৰ দিছো, লাইক এটা কিন্তু কৰি থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ডোনাল্ড ট্ৰাম্পে এতিয়া আমাৰ ভাৰতবৰ্ষৰ পৰা কমাব অত্যাধিক শুল্ক। তো ডোনাল্ড ট্ৰাম্পে মাজতে আমাৰ ভাৰতৰ ওপৰত অত্যাধিক শুল্ক বৃদ্ধি কৰি দিছিলে, মানে টেৰিফ বৃদ্ধি কৰি দিছিলে। ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল ৰাছিয়াৰ পৰা আমাৰ ভাৰতে তেল ক্ৰয় কৰাৰ বাবে ডোনাল্ড ট্ৰাম্পে আমাৰ ভাৰতৰ ওপৰত অত্যাধিক টেক্স বৃদ্ধি কৰি দিছিলে। আৰু এতিয়া আমাৰ ভাৰতে সিদ্ধান্ত লৈছে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো কমাই দিব আৰু আমেৰিকাৰ পৰাও হয়তো চাগে তেল ক্ৰয় কৰিব পাৰে আমাৰ ভাৰতে, যাৰ কাৰণে নেকি ডোনাল্ড ট্ৰাম্পে কৈছে যে আমি ভাৰতৰ ওপৰত লগাই ৰখা অতিৰিক্ত শুল্ক কমাই দিছো। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি খবৰ ওলাই পৰিছিলে অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব বুলি। আপোনালোকে বাৰু বাতৰিটো পাইছিলে নাই পৰা কমেণ্ট ছেকশ্যনত জনাব। তো খবৰটো প্ৰচাৰ কৰিছিলে যোগেন মোহন ডাঙৰীয়াই। তেখেতে কৈছিলে যে এটা বাতৰি প্ৰকাশ পাইছে মই মুখ্যমন্ত্ৰী হ'ম বুলি, কিন্তু সেই বাতৰিটো ভুৱা বুলি তেখেতে উল্লেখ কৰিছিলে। কিন্তু আমি তেনেকুৱা একো বাতৰিও পোৱা নাছিলোঁ অৱশ্যে। কিন্তু তেখেতে কৈছিলে যে তেখেতৰ বিৰুদ্ধে হেনো বাতৰি, মানে তেখেতৰ হৈ বাতৰি প্ৰচাৰ হৈছে যে তেখেত মুখ্যমন্ত্ৰী হ'ব অসমৰ। তো সেইটো তেখেতে স্পষ্টীকৰণ দিছিলে যে অসমৰ মুখ্যমন্ত্ৰী তেখেত নহয়, হিমন্ত বিশ্ব শৰ্মাদেৱেই তেখেতৰ মানে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব। এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে যে জুই নালাগিলে ধোঁৱা নোলায়। হয়তো বিজেপিৰ ওপৰৰ মহলাত ক'ৰবাত নহয় ক'ৰবাত আলোচনা হৈছে মুখ্যমন্ত্ৰী সলনি কৰাৰ বাবে। অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে এজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে তেওঁক মুখ্যমন্ত্ৰী পাতিব বুলি ৰাজহুৱা বিবৃতি দিব নোৱাৰে। যদি মুখ্যমন্ত্ৰীয়ে অনুমতি দিছে তেন্তে বিজেপিৰ ভিতৰ চৰাত নিশ্চয় কিবা ঘটনা ঘটিছে। মোৰ সন্দেহ মুখ্যমন্ত্ৰীয়ে যোগেন মোহনক এই বাতৰিটো কৰিবলৈ দিছে। হয়তো এনেকুৱাও হ'ব পাৰে যোগেন মোহনে খঙতে বিজেপিৰ ভিতৰৰ কথা ৰাজহুৱা কৰি দিছে। মন্ত্ৰী যোগেন মোহনক মুখ্যমন্ত্ৰী পতাৰ বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ। তো এই বাতৰিটো অৱশ্যে আমি গম পোৱাই নাছিলোঁ, চিৰিয়াছলি গম পোৱা নাছিলোঁ, এই বাতৰিটো ওলোৱাই নাছিলে। কিন্তু যোগেন মোহনে নিজেই ফেচবুকত পোষ্ট কৰিছে যে মোৰ মানে দৃষ্টিগোচৰ হৈছে, কিছু বাতৰি প্ৰচাৰ হৈ আছে, মই মুখ্যমন্ত্ৰী হ'ম বুলি। কিন্তু তেনেকুৱা বাতৰিও পোৱা নাছিলোঁ। এতিয়া কি হৈছে? হিমন্ত বিশ্ব শৰ্মাদেৱেতো ভাল কামেই কৰি আছে, আকৌ মুখ্যমন্ত্ৰী কিয় বা সলনি কৰিবলৈ লৈছে? আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অসমীয়া যুৱ মঞ্চই দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে। যোৱাকালি অসমীয়া যুৱ মঞ্চই অবৈধ মিয়াসকলৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে কৈছে অবৈধ মিয়া মানে ডকাইত, চোৰ, অবৈধ বেহা। মিয়া বাংলাদেশীৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ। অবৈধ মিয়াক অসমৰ পৰা বাহিৰ কৰাৰ দাবীৰে বিক্ষোভ কাৰ্যসূচী। প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীক বিদেশী খেদিবলৈ দাবী অসমীয়া যুৱ মঞ্চৰ। কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াৰ। তেওঁলোকে যোৱাকালি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ পৰা বিদেশী মিয়াসকলক খেদিবৰ কাৰণে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে দুৰ্নীতিগ্ৰস্ত ACS বিষয়া নুপুৰ বৰাই যোৱাকালি জামিন লাভ কৰিলে। এতিয়া যোৱাকালি তেখেতৰ অধিবক্তাজনে জনাইছে যে তেখেতক আৰক্ষীয়ে ৰাতি 8 বজাত এৰেষ্ট কৰিছিলে আৰু ৰাতি 8 বজাত এৰেষ্ট কৰাটো সম্পূৰ্ণ আইন বিৰোধী বুলি জনাইছে। কোনো এজন অভিযুক্তক, বিশেষকৈ মহিলা এগৰাকী অভিযুক্তক যেতিয়া আৰক্ষীয়ে এৰেষ্ট কৰে, এৰেষ্ট কৰিবৰ কাৰণে কিছু প্ৰচিডিউৰ থাকে আৰু যিবিলাক নেকি প্ৰচিডিউৰ ফ'ল' কৰা নাছিলে হেনো অসম আৰক্ষীয়ে। তো যাৰ কাৰণে হয়তো চাগে পাব পাৰে, নাজানো বাৰু, সেই কথা অৱশ্যে উল্লেখ কৰা নাই কিয় জামিন পালে। বাৰু যি কি নহওক, তেখেত প্ৰায় 56 দিন ধৰি কাৰাবন্দী হৈ আছিলে। তেখেত খুব সোনকালে মুকলি আকাশৰ তললৈ আহিব বুলি জনাইছে। দেখিছে ডাঙৰ ডাঙৰ মানুহবিলাক কিমান সোনকালে আপোনাৰ মানে তেখেতলোক মুকলি আকাশৰ তললৈ আহে। তো বন্ধু বান্ধৱীসকল, বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ সুযোগ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।